বাছা বিজয় গুৰুদেৱ দাদা আজি ইমান দিনে স্বয়ম্বৰ পৰা ঘূৰি অহা নাই কিয়? গুৰুদেৱ হৌৱা দাদা আহিছে। গুৰুদেৱ গুৰুদেৱ বাছা মোৰ সেৱা গ্ৰহণ কৰক গুৰুদেৱ। উঠা বাছা। সৌমিত্ৰা নাথ গুৰুদেৱৰ চৰণত সেৱা জনোৱা। গুৰুদেৱ এই অভাগিনী সেৱা গ্ৰহণ কৰক। উঠা বোৱাৰী। দাদা বিজয় স্বয়ম্বৰত তোমাৰ কিবা অঘটন হৈছিল নেকি? তেনে কোনো অঘটন হোৱাই নাই ভাই। মাথো মধুদৈত্যই মোৰ লগত যুদ্ধ কৰিছিল আৰু মোৰ সমৰত তিষ্ঠিব নোৱাৰি মধুদৈত্য পলাই গৈছে। আৰু ভগৱানৰ কৃপাত গুৰুদেৱ সৌমিত্ৰা মধুবাঞ্ছা পূৰণ কৰিব পাৰিব। ভাল বাছা, যাওঁ আমি এতিয়া খন্তেক বিশ্ৰাম কৰোঁ। বলক গুৰুদেৱ। Gothei, Papamati Ambavan, Gothei, Poloria Dujubak, Helabate, Kisayata, Assam, Zalaidia, বারবার পাখন্দ পরা ৰাজসভাৰাহী কৰিছ নিন্দা। এতিয়াও সময় আছে, গুচি যাৰ নিজৰ সৈন্য সামন্তলৈ নিজ ৰাজ্যলৈ। নদু তহঁতৰ মৃত্যু আজি অনিবাৰ্য। বেশ তেন্তে ধৰস্থান নকৰি বলা। বেশ তেন্তে বেশ তেন্তে মণিবৰ কেনে লাগিছে? মণিবৰ ক'ত তোমাৰ সেই ব্ৰহ্ম শক্তি? মণিবৰ তোমাৰ জয় বিজয়ৰো একেই অৱস্থা হ'ব। তই মোক অন্যায়ভাৱে হত্যা নকৰিলি কিয়? হে ভগৱান, অম্বমুনিয়ে কিমান এই যন্ত্ৰণা সহ্য কৰিব? হে প্ৰভু, জয় বিজয়ক আপোনাৰ হাতত গতালো। এই অম্বমুনিয়ে যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। প্ৰভু মোক মুক্তি দিয়ক। প্ৰভু মোক মুক্তি দিয়ক। মুক্তি, চিৰ মুক্তি। হে মণিবৰ, মণিবৰ, মণিবৰৰ মৃত্যু নাই নাই, এই কেতিয়াও হ'ব নোৱাৰে। মই এতিয়া কৰি যাম দৈত্যপতি। দৈত্যপতি আচৰিত আজিৰ যুদ্ধ কাৰ বাৰু হৈছে পৰাজয়? ৰণক্ষেত্ৰত মই কাকোৱে দেখা পোৱা নাই। ক'ত বিজয়? ক'ত স্বামী গুৰু মোৰ? ক'ত গুৰুদেৱ? স্বামী, স্বামী, স্বামী,
সুমিত্র বন্ধু বন্ধু এই সুযোগতে অমিত্রাকে বন্দী করা কথা কথা বন্ধু সেনাপতি দেবজিৎ বন্দী করাই সুমিত্রা সুন্দরী সুন্দরী বন্ধু বন্ধু বলা যাও এতিয়া আমি জয় বিজয়ক বিচাৰি বড়া কি ভাবিছা যুৱক ভাবিবৰ সময় নাই তোৰ ভাতৃ বিজয় আৰু সুমিত্ৰা সুন্দৰী আমাৰ হাতত বন্দী তোৰো আজি একেই দশা হ'ব কি কলি পাখণ্ড ভাতৃ ভাজ্য বন্দী আজি তহঁতৰ হাতত বেছ তেন্তে ভাতৃ ভাজ্যক বন্দী কৰা উচিত প্ৰতিফল পাবি আজি তই হাতে হাতে বেছ তেন্তে ধৰ অস্ত নকৰি পলম কি অন্যায়ভাৱে বন্দী কৰিলি মোক কিন্তু মনত ৰাখিবি এই বান্ধোনৰ পৰা যদি মই কেনেবাকৈ মুক্তি পাওঁ তেতিয়া এই পৃথিৱীৰ পৰা তহঁতৰ দৈত্য কুলৰ নাম কৰিম লুপ্ত বন্দীৰ অৱস্থাত কেনে কথা শোভা নাপায় যুৱক সমিত্ৰাকে হৰণ কৰাৰ প্ৰতিফল এয়াই বন্ধু বন্ধু লৈ আহা সমিত্ৰা আৰু বিজয়ক বন্ধু সেনাপতিয়ে লৈ আহিছে জয় বিজয় আৰু সুমিত্ৰাক বিজয় কোনে কৰিলে দাদা বিজয় দাদা সমিত্ৰ মোক মাফ কৰিবা তোমালোক দাদা তোমালোকক মই ৰক্ষা কৰিব নোৱাৰিলো দাদা মুখ বন্ধ কৰ যুৱক বন্ধু বন্ধু কি চাই আছা ইহঁতক আজিয়াই দেৱীৰ আগত বলি দিয়া বন্ধু ভাল বন্ধু জয় মা কালী বন্ধু 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 তোমাৰ কাম আগবঢ়োৱা বন্ধু আগবঢ়োৱা জয় মা কালী কাক বলি দিব খুজিছা অন্তই পাখণ্ড সৌৰ শুভ কৰ্মতে ব্যাঘাত জন্মাইছ বন্ধু বন্ধু এই পাখণ্ডক অতি সোনকালে বন্দী কৰা সাৱধান তোকো আজি বন্দী কৰি বলি দিমেই দেৱীৰ আগত বেছ তেন্তে বেছ তেন্তে
এই শক্তিকে লৈ বিষ্ণুৰ লগত যুদ্ধ কৰ। উঠা বাচাহত তোমালোক এতিয়া মুক্ত। কোন আপুনি? কিবা পৰিচয় আপোনাৰ? মোৰ পৰিচয় পাছত পাবা। এতিয়া তোমালোকে সৌ যে দেখিছা অৰণ্য, তাতেই মোক লগ পাবা। এতিয়া মই আহিলোঁ বাচাহত। সৌমিত্ৰা, নাথ, বিজয়, দাদা ব'লা এতিয়া আমি অৰণ্যলৈ যাত্ৰা আৰম্ভ কৰোঁ। বলো বলক নাথ। বিজয়, সৌমিত্ৰা, নাথ, মই বৰ ভাগৰি পৰিছোঁ। মোৰ অন্তকণ্ঠ শুকাই গৈছে। দাদা মই আৰু আগবাঢ়ি যাব নোৱাৰো। দাদা মই আৰু আগবাঢ়ি যাব নোৱাৰো। দাদা এই ঘোৰ অন্ধকাৰ আৰু অৰণ্যৰ মাজত মই এতিয়া ক'ত পানী বিচাৰি পাম দাদা? তথাপিতো দাদাৰ জীৱন মই ৰক্ষা কৰিবই লাগিব। নবৌ, বিজয়, মই নহা পৰ্যন্ত তুমি দাদাৰ ওচৰতে থাকিবা। ভাল বাৰু। যোৱা বিজয়, গভীৰ অৰণ্যৰ মাজত বেছি দূৰ নাযাবা। যোৱা বিজয়, আৰু পলম নকৰিবা। হাৰব ইমান বিচাৰিছো তই বিজয়, ক'তো লগ পোৱা নাই। ইহঁত ক'লে গ'ল? ক'তে গ'লি তই বিজয়? তহঁতক মই এনে শাস্তি দিম, যেই শাস্তি দেখিলে সৌ গছত থকা পক্ষীও ভয়ত দিশহাৰা হয়। গৰ্ভৱতী নাৰীৰ গৰ্ভত থকা শিশু ভয়ত উচপ খাই উঠে। তহঁতৰ শাস্তি মৃত্যু দণ্ডতকৈও কঠোৰ হ'ব। যাওঁ তহঁতক য'তেই পাম তাতেই বিখন প্ৰতিশোধ ল'ম। নাথ, বিজয়ে এতিয়াও ঘূৰি নাহিল। মোৰ বৰ অসহ্য লাগিছে। মোক পানী দিয়া, মোক পানী দিয়া। ধৈৰ্য ধৰক নাথ। মোক পানী দিয়া। বিজয় আহিব নাথ। মোৰ অন্তকণ্ঠ শুকাই গৈছে। মোক পানী দিয়া। ধৈৰ্য ধৰক নাথ। কোনে পানী বুলি চিঞৰি আছে? জয় আৰু সুমিত্ৰা এই গছৰ তলত বহি আছে। এইয়ে মোৰ সোণালী সুযোগ। মই ইহঁতক বিজয়ৰ ৰূপ ধৰি পানীত বিষ মিহলাই হত্যা কৰোঁগৈ। সৌমিত্ৰা, বিজয় কেতিয়া আহিব? বিজয় আহিব নাথ। সৌমিত্ৰা, মোৰ বৰ অসহ্য লাগিছে। অধৈৰ্য নহ'ব নাথ। দাদা দাদা, মই তোমালৈ পানী আনিছো। দিয়া বিজয়, দিয়া। বিজয়, এয়া তুমি কি আনিলা বিজয়? মই চকুৱে একো নেদেখা হৈছো সৌমিত্ৰা।
মোৰ হৈ বহৰি কঁপিব লাগিছে মই একো মনিব পৰা নাই অধৈৰ্য নহ'ব না চাৰিওফালে কেৱল অন্ধকাৰ বিজয় কি হৈছে বিজয় কাক বিজয় বিজয় বুলি মাতিছ চাই ল ভালদৰে তহঁতৰ সন্মুখত গ্ৰহৰাজ হনে যাও এবার বিজয় কুমারকো হত্যা করোগে মই একো মনিব পৰা নাই পিয়ে মই বিজয় বিচাৰি যাওঁ মোক বাট দেখুৱাই দিয়া পিয়ে অধৈৰ্য নহ'ব না মোক বাট দেখুৱাই দিয়া নহ'লে গৰাজনীয়ে ভক্তি বিজয়কো হত্যা কৰিব মোক বাট দেখুৱাই দিয়া অমিতা মই বিজয়ক বিচাৰি যাওঁ মোক লৈ ব'লা বিজয় বিজয় ক'ত গ'ল বিজয় ইমান বিচাৰিয়ে পোৱা নাই এটি কৈ মোৰ সকলো প্ৰতিশোধ শেষ হৈ আহিছে মাত্ৰ বিজয়ৰ ওপৰত প্ৰতিশোধ ল'ব পাৰিলে মই এই মধ্য ত্যাগ কৰি স্বৰ্গলৈ যাত্ৰা কৰিব পাৰিম বিজয় ক'ত আছ বিজয় হৱা বিজয়ে পানী বিচাৰি ফুৰিছে এইয়ে মোৰ সোণালী সুযোগ মই সৰ্পৰূপ ধাৰণ কৰি বিজয়ক দংশন কৰোঁগা সেই অন্ধকাৰ অৰণ্যৰ মাজত মই এতিয়া ক'ত পানী বিচাৰি পাম যদি এটোপা পানী দাদাৰ বাবে মই লৈ যাব নোৱাৰোঁ তেনেহ'লে দাদা মৃত্যু মুখত পৰিব কলৈ যাওঁ ক'ত গ'লে মই এটোপে পানীৰ সম্ভেদ পাম হে দয়াময় তুমি মোক এই অৰণ্যৰ মাজত এটুপি পানীৰ সন্ধান দিয়া প্ৰভু কেটি সৰু বৰ দেখিছোঁ তাৰ পৰাই দাদালৈ অকণমান পানী লৈ যাওঁ সৰুপৈ মোক কৰিলে দংশন ইমান বেগ দাদা মই তোমালৈ পানী নিব নোৱাৰিলো দাদা ক্ষমা কৰিবা দাদা ভাই রঘু দাদা আর সেনাপতি দেবজিৎ
ইমান চেষ্টা কৰিও মনৰ কামনা পূৰণ কৰিব নোৱাৰি। হে ভোলানাথ, ক'ত আছা তুমি? এই ভক্তৰ মনৰ কামনা কেতিয়া পূৰণ কৰিব প্ৰভু? ভাই ৰঘু দাদা আৰু সেনাপতি দেৱজিৎ, সত্যবাদী মই পুনৰ অৰণ্যলৈ যাওঁ জয় বিজয়ক বিচাৰি। এই পাপিষ্ঠহঁতক হত্যা কৰি সুমিত্ৰাক হৰণ কৰিবই লাগিব। সত্যবাদী অ, তেন্তে পলম কৰা নাই প্ৰয়োজন। অতি সোনকালে আমি যাত্ৰা কৰাই ভাল হ'ব দৈত্যবাদী। বন্ধু বন্ধু, কিবা সম্ভেদ পালেনি সেই পলৰীয়া দুই যুৱকৰ? একো সম্ভেদ পোৱা নাই বন্ধু। অ, আমি পুনৰ অৰণ্যলৈ বিচাৰি যাওঁ। সেইবাবে মই সেনাপতিক নিবলৈ আহিছোঁ। ইয়াত আপোনাৰ আপত্তি আছে নেকি? মোৰ কোনো আপত্তি নাই বন্ধু। সেনাপতি, সত্যবাদী যাকে য'তে পাবা তাতে হত্যা কৰি যাবা। তেন্তে আমি আহিলোঁ। বলক মহাৰাজ। ব'লা সেনাপতি। ভাই ৰঘু, দাদা আমিও ক্ষন্তেকে বিশ্ৰাম কৰোঁগৈ। পিয়ে নাথ, সেই অন্ধ আত্মাই কেতিয়া বিজয়ক বিচাৰি পাব? পিয়ে নাথ, তোমাৰ চাগে বৰ কষ্ট হৈছে ন? তেনেকৈ কিয় কয় নাথ? পিয়ে হৱা কোনোবা এজন মাটিত পৰি আছে নাথ। কোন পিয়ে? মোক ওচৰলৈ লৈ ব'লা। কি? এয়া বিজয় নাথ। বিজয় 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 তুমি মাটিত কিয় পৰি আছা বিজয়? বিজয় তুমি তুমি কিয় মাটিত পৰি আছা বিজয়? বিজয় তুমি এবাৰ দাদা বুলি মাতা বিজয়। নাথ, তোমাৰ বিজয় আৰু এই সংসাৰত নাই। কি? বিজয় সংসাৰত নাই? বিজয় বিজয়, মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকি? ভগৱান, তুমি বিজয়ক লৈ গলা। এই ভগৱান, এই সংসাৰত বিজয় বাহিৰে মোৰ কোনো নাই। আপুনি বিজয়ক ৰক্ষা কৰক প্ৰভু। যদি আপুনি বিজয় ৰক্ষা কৰিব নোৱাৰে তেন্তে এই পাপ দেহা মই দিম বিসৰ্জন। সুমিত্ৰা, মোক এখন তৰোৱাল দিয়া। এই পাপ দেহা দিও বিসৰ্জন। নহয় নাথ, আপোনাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? ক্ষান্ত হোৱা ভক্তগণ, আত্মহত্যা নকৰিবা। আত্মহত্যা মহাপাপ। কোন আপুনি? কিয় আমাক দিলে বাধা? মোৰ পৰিচয় পাছত পাবা ভক্তগণ। এতিয়া তুমি চকু মুদি বহা। মই তোমালোকক চক্ষু আৰু জীৱন দান দিম। কি? বহা। ভগৱান, আপুনি আমাক ৰক্ষা কৰক প্ৰভু। আপুনি আমাক ৰক্ষা কৰক।
উঠা ভক্তগণ, তোমালোক মোৰ প্ৰকৃত ভক্ত। তোমালোকৰ ভক্তিত মই তুষ্ট হৈছো। প্ৰভু, আপোনাৰ শ্ৰী চৰণত যেন সদায় মতি থাকিব পাৰোঁ প্ৰভু। আৰু প্ৰতি সংকটৰ বেলাত আপুনি আমাক কৰে যেন উদ্ধাৰ। সেয়া আপোনাৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা প্ৰভু। উঠা ভক্তগণ, প্ৰভু, এয়া লোৱা ধৰোহৰ। হৌ যে দেখিছা অৰণ্য, প্ৰভু, তাতেই তোমালোকে দাদা অজয়ক লগ পাবা। দাদাৰ গাত অলপো দুখ নাই। প্ৰভু, দাদাৰ সৈতে লগ লাগি পুনৰ পিতৃ ৰাজ্য উদ্ধাৰ কৰাগৈ। ভাল প্ৰভু। এতিয়া মই আহিলোঁ ভক্তগণ। ভাই বিজয়, সুমিত্ৰা, নাথ, ব'লা আমি অৰণ্যলৈ যাত্ৰা আৰম্ভ কৰোঁ। বলক নাথ। সুখ নাই, শান্তি নাই। অতদিনে নেদেখিলো মোৰ স্বামী দেৱতাক। হে প্ৰভু, অসহ্য যন্ত্ৰণা দিলা। পুত্ৰ অজয়, তুমি আৰু মোক নেদেখিবা বাছা। তোমাৰ মাতৃ আজি সেই পাপ দেহা দিব বিসৰ্জন। সেই চন্দ্ৰ সূৰ্য দেৱতা মণ্ডলী, চাই লোৱা আজি মই তোমালোকক সাক্ষী কৰি নিজ প্ৰাণ দিম বিসৰ্জন। জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয়। বিদায় জগতবাসী, বিদায় জগতবাসী, বিদায়। হরি পিতৃ আজ্ঞা হেৰুগত কৰি গুচি আহিলো এই অৰণ্যৰ মাজে। মনত পৰিলে মোৰ জন্মভূমিলৈ। ভাগি যায় মোৰ হৃদয় অৰুষা। একি কোন কিয় মাটিত পৰি আছে? একে আই 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 আপোনাক কোনে হত্যা কৰিলে? আপোনাক কোনে হত্যা কৰিলে? মোক এবাৰ অজয় বুলি মাতক। মোক এবাৰ অজয় বুলি মাতক।
আই ও ভগবান মাতৃৰ দৰে পেটীৰ চাগে এই অৱস্থা হৈছে হে ভগৱান মোৰ পেটেক তুমি কুশলে ৰাখিবা আই মোক এবাৰ অজয় বুলি মাতক আই মোক এবাৰ অজয় বুলি মাতক যাওঁ পলম নকৰি মাতৃ মৃতদেহৰ সৎকাৰৰ ব্যৱস্থা কৰোঁগৈ কিমান আৰু এই অথব্য অৰণ্যৰ মাজে মাজে ঘূৰি ফুৰি শৰীৰ মোৰ একেবাৰে অৱশ হৈ পৰিছে হে দয়াময় তোমাৰ অপাৰ মহিমা নিজ হাতে বনবাস দিলো মই পুত্ৰ জয় পায়ো হেৰুৱালো মই মোৰ প্ৰাণ সমপুত্ৰ জয় আৰু বিজয় মোক মাৰি নিনিয়া কিয় ভগৱান মোক মাৰি নিনিয়া কিয় যাওঁ কিমান আৰু শত্ৰুৰ ভয়ত মই পলাই থাকিম মই খন্তেক জিৰণি লওঁ সেনাপতি ইমান গভীৰ অৰণ্য একোকে দেখা নাপাওঁ মোৰ শত্ৰু শেষ নহ'ব নেকি সেনাপতি মহাৰাজ সঁচা কথা ইমান গভীৰ অৰণ্যৰ মাজত ময়ো একোকে দেখা পোৱা নাই মহাৰাজ ভোজন বাৰু কোন কৰি আছে মহাৰাজ ইয়া দেখোন ৰজা সহ্য সিংহ সেনাপতি মহাৰাজ সুন্দৰ সুযোগ দিছে ভগৱানে আমাক তুমি অলপ ইয়াতে ৰোৱা মই ৰজাক হত্যা কৰি মোৰ প্ৰতিজ্ঞা পূৰণ কৰোঁ কেনে লাগিছে মহাৰাজ মনত পৰিছেনে মোৰ সেই পিতৃক হত্যা কৰাৰ কথা মাত তোৰ সেই অজয় আৰু জয় বিজয়ক থাক মূৰ্খ তোৰ মাংস শিয়াল কুকুৰে ভক্ষণ কৰক কুলঙ্গৰ তই মোক কিয় গুপ্তভাৱে হত্যা কৰিলি পুত্ৰ জয় মোক ক্ষমা কৰিবা মই গাখীৰ খুৱাই হাপ পুহিছিলো বিদায় জন্মভূমি বিদায় হৰি বিজয় দাদা সৌমিত্ৰ কোনে বাছা জয় বিজয় বুলি কৰে কণ্ঠস্বৰ ব'লাচোন আগবাঢ়ি আমি নিৰীক্ষণ কৰোঁ কি কোন পৰি আছে কোন আপুনি কোন হয় আপুনি পিতা 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 বাপুৰক
আপোনাক কোনে হত্যা কৰিলে পিতা? পিতা আপোনাৰ এনে অৱস্থা কেনেকৈ হ'ল পিতা? ভগৱান সৰুতে মাতৃ স্নেহৰ পৰা বঞ্চিত কৰিলে আৰু এতিয়া পিতৃ স্নেহৰ পৰাও বঞ্চিত কৰিলে। পিতা 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 এবাৰ বিজয় বুলি মাতক পিতা। পিতা 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 দাদা বিজয় কেতিয়া আমি পিতাৰ অবিহনে কাৰ লগতে থাকিম পিতা? বিজয় বলা বিজয় এয়া সকলো ভাগ্য লিখন। পিতা আমি মৰাশ ভক্ষণ কৰিবলৈ আহিছোঁ আৰু যদি মৰাশ নিদিয়া তেন্তে তেন্তে তোমালোকক ভক্ষণ কৰিম। মূৰ্খ পিতাক ভক্ষণ কৰাৰ আগতে তহঁতৰ মাংস মই শিয়ালি কুকুৰক খুৱাম। পিতা পিতা কোন তোমালোক আৰু এয়া কাৰ মৃতদে? কোন আপুনি? কিবা পৰিচয় আপোনাৰ? মই মগধ ৰাজ্যৰ ৰজা সূৰ্যসিংহৰ জ্যেষ্ঠ পুত্ৰ। জ্যেষ্ঠ পুত্ৰ? নাম মোৰ অজয়। দাদা দাদা এয়া কাৰ মৃতদেহ? দাদা ভাতৃ এয়া এয়া আমাৰ পিতৃৰ মৃতদেহ। কে পিতৃৰ মৃতদেহ? পিতা পিতা হে ভগৱান, মাতৃৰ দৰে পিতৃৰো একেই অৱস্থা হ'ল। এই দৃশ্য দেখাৰ আগতে মোক মাৰি নিনিলা কিয় প্ৰভু? মোক মাৰি নিনিলা কিয়? পিতা 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 দাদা ভাতৃ বেজাৰ নকৰিবা দাদা, ভাতৃ সকলো ভাগ্যৰ লিখন। পিছে তুমি মাতৃ মৃতদেহ ক'ত পালা? সেইবোৰ পাছত শুনিবা ভাই। দাদা আজি সকলো শেষ হৈ গ'ল। দাদা আজি সকলো শেষ হৈ গ'ল। পিতৃ ৰাজ্য অসুৰে কৰিলে হস্তান্তৰ। দাদা ভাতৃ বিজয় প্ৰথমতে পিতৃৰ মাতৃ সৎকাৰৰ ব্যৱস্থা কৰোঁ, তাৰ পাছত আমি পিতৃ ৰাজ্য কৰিমগৈ উদ্ধাৰ। বলা দাদা, বলা ভাই।
बोला भाई বলো দাদা। কিমান দিন পাৰ হ'ল তথাপিতো মোৰ মুক্তি নহ'ল। দাদা কিয় তুমি নিজ ভাতৃ কিমান যন্ত্ৰণা ভোগাইছা। হে ভগৱান তুমি ইমান নিষ্ঠুৰ। মোক 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 মুক্ত কৰি দিয়া ভগৱান, মোক মুক্ত কৰি দিয়া। মুক্তি সঁচা ভাই, দাদা আজি তোক মই মুক্তি কৰি দিম। মোক মোক মুক্ত কৰি দিয়া দাদা। দাদা ভাই, মিছাতেই তোক মই বহুত শাস্তি দিলোঁ। হয় দাদা। পাৰিলে মোক ক্ষমা কৰিবি। শুন ভাই, দাদা মই এই মগধৰ একচ্ছত্ৰী ৰজা, আৰু তই এই মগধৰ প্ৰধান সেনাপতি। নাই নাই দাদা, তাৰমানে তুমি মহাৰাজক হত্যা কৰিছা। ই ঘোৰ অন্যায় দাদা, এই কাৰ্য কেতিয়াও হ'ব নোৱাৰে। প্ৰয়োজন হ'লে মই এই ৰাজ্য এৰি গুচি যাম। এই ৰাজ্য এৰি তই কলৈ যাবি? মোৰ যলৈ মন যায় মই তাক লৈ গুচি যাম। মোক আৰু অতিষ্ঠ নকৰিবা। অতিষ্ঠ কৰা নাই ভাতৃ। দাদা মাত্ৰ তোক মই অনুৰোধ কৰিছোঁ, আৰু বাদ দে এইবিলাক। তই খন্তেকপুৰত বিশ্ৰাম কৰগৈ, ময়ো যাওঁ খন্তেক বিশ্ৰামৰ হেতু। নাই 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 নাই, মই আৰু এই ৰাজ্যত থাকিব নোৱাৰো। মই কুমাৰহঁতৰ ওচৰলৈ যাওঁ। কুমাৰ আজি মই এই বিশাল ৰাজ্যৰ অধীশ্বৰ। নোট 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 মহাৰাজ, সৰ্বনাশ হ'ল। ৰাজ্যৰ সীমাত ৰৈ আছেহি অজয়, জয় আৰু বিজয়। কালিলৈ আমাৰ ৰাজ্য আক্ৰমণ কৰিব। হয় মহাৰাজ। নোট, তুমি অতি সোনকালে দৈত্যপতি হবে ৰাজসভালৈ মাতি আনাগৈ। হয় মহাৰাজ। ময়ো যাওঁ দৈত্যপতিৰ কাষে। ভাইহঁত, দাদা আমাৰ এতিয়া সকলো কাৰ্য শেষ হৈছে। আমি আজিয়েই পিতৃ ৰাজ্য আক্ৰমণ কৰিম। বলক দাদা, শত্ৰু শুনি দৰ্পণ কৰোঁ পিতৃ দেৱতা।
বলো ভোলা ভাই কিমান দিন আৰু মই কষ্ট ভুগি থাকিম মই মই কলৈ যাওঁ কোন কোন তোমালোক একে অনঙ্গ কুমাৰ অনঙ্গ কুমাৰ কোৱা অনঙ্গ ৰাজ্যৰ খবৰ কি ৰাজ্যৰ দাদাই আমাৰ ৰাজ্য ভাঙি চুৰমাৰ কৰিলে বলা বলা আমি দাদাৰ মধুদৈত্যক হত্যা কৰোঁগৈ তুমি তোমাৰ দাদাক হত্যা কৰিবা প্ৰয়োজন হ'লে মই মোৰ ভাতৃক হত্যা কৰিবলৈ মই কুণ্ঠাবোধ নকৰোঁ বলা বলা কুমাৰ পলমৰ নাই প্ৰয়োজন বলা সেনাপতি বন্ধু বন্ধু আহিছে অজয় আৰু জয় বিজয় সৈতে পিতৃ ৰাজ্য উদ্ধাৰৰে হেতু গতিকে বন্ধু আমিও সৈন্য সামন্ত সাজ কৰি ৰাখিব লাগিব তাৰ বাবে কোনো চিন্তা নাই বন্ধু এইবাৰ চিনি পাব এই মধু দৈত্যৰ শৈৱ শক্তি কিমান বিকট ক'ত স্বচ্ছলোভী অনঙ্গ মুখ বন্ধ কৰ বনৰীয়া যুৱক এটি ৰাজ্যটোৰ কৰিলো চাৰখাৰ সেনাপতি কি চাই আছা আক্ৰমণ কৰা কৰিবলৈ সাজু হৈছ তহঁতৰ আজি ৰক্ষা নাই এই অজয়ৰ হাতত সেয়ে হওঁ তয়ে তেন্তে সেই দৈত্যকুলৰ সেনাপতি এই মাজি তোক মৃত্যু উপহাৰ হে হওক ৰাষ্ট্ৰ নকৰি পলম মূৰ্খ হেৰৌ মূৰ্খ অত দিনে মই তোকেই বিচাৰি ফুৰিছিলোঁ আহ মূৰ্খ আগবঢ়িয়া বেছ তেন্তে তাৰ আগতে সাজু হওঁ মৃত্যুৰ কাৰণে তহঁতক বধ কৰি মৃতমৰ অনঙ্গৰ শত্ৰু শেষ কৰোঁ ক্ৰোধে দুয়োজনে কৰে ঘূৰ লাগিল দুয়োৰে ৰণ নাহি
পরে অস্ত আজি তোৰ ৰক্ষা নাই গ্ৰহপতি শনিৰ লগত কৰা চক্ৰান্ত আজি জৱনিকা পৰিব ধৰ অস্ত নকৰি পলম বনৰীয়া পশু তই কি অৰণ্যত নাথাকে কিয় তই মৰিবলৈ আহিলি ললো এই তীক্ষ্ণ তৰোৱাল পাৰ যদি ব্যৰ্থ কৰ ধৰ অস্ত নকৰি পলম এহি বুলি দুয়ো বীৰে কৰে ঘূৰ ৰণ এহি বুলি দুয়ো বীৰে কৰে ঘূৰ ৰণ এহি বুলি দুয়ো বীৰে কৰে ঘূৰ ৰণ মহাক্ৰোধে বুলি দুয়ো বীৰে ঘূৰ ৰণ কৰে ৰাম হৰি ভোলা নিৰন্তৰ ৰাম হৰি ভোলা নিৰন্তৰ এই শক্তিকে লৈ যুদ্ধ দিবলৈ আহ ভাই দাদা সকলো শত্ৰু শেষ হৈছে মাত্ৰ বাকী আছে মধুৰত্য ই সামান্য বীৰ নহয় ভাতৃ তাক পৰাস্ত কৰিবৰ বাবে কিবা উপায় ভাবি পাইছানে ভাতৃ উপায় আছে দাদা কি উপায় ভাতৃ মধুদৈত্য মৃত্যুবান
দেৱী দুৰ্গা গৰ্ভ দাদা ভাতৃ ভাই বিজয় দাদা মই মাতৃ দুৰ্গাক স্তুতি কৰি তেখেতৰ পৰা মধু দৈত্যৰ মৃত্যুবান লৈ আনো আৰু তোমালোকে প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত অসুৰক বাধা দি থাকিব ভাল দাদা হে আই দেৱী দুৰ্গা এই অধৰ্মৰ সেৱা গ্ৰহণ কৰিবা তুমি তুষ্ট হোৱা দেৱী তুমি তুষ্ট হোৱা হে মাতৃ তোমাৰ স্তুতিত মই সন্তুষ্ট হৈছো এই আলোৱা মধু দৈত্যৰ মৃত্যুবাৰ যোৱা ভক্ত দৈত্যক বধ কৰা মধুদৈত্য এইবাৰ তোৰ ৰক্ষা নাই 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 ইয়াতো নাই কলৈ পলাবি পাখণ্ডহঁত মই যাওঁ এতিয়া জয় আৰু বিজয়ক বিচাৰে তমতে কাক বিচাৰি যোৱা তোমাৰ সন্মুখত আজি এই জয় উপস্থিত লৈ আহিছো তোমাৰ মৃত্যুৰ বান দুৰ্গা গৰ্ভৰ পৰা মৃত্যুৰ বাবে সাজু হোৱা তুমি বেশ তেন্তে কৰিলা বাজক দবা বাজক হংস বাজক দবা বাজক হংস বাজক দবা বাজক হংস
লৈ যুদ্ধ দিবলৈ আহ। দাদা বিজয়, এতিয়া আমি সকলো বিপদৰ পৰাই মুক্ত হৈছো। হয় ভাই। গতিকে দাদা অজয় ৰাজ অভিষেক পাতি পুনৰ আমাৰ ৰাজ্যৰ শান্তি ঘূৰাই আনিবলৈ